পৃথিৱীত সফলতাৰ ৰাস্তা এটাই মাথো নাথাকে। এটা কামত যদি কোনোবা সফল হ'ম বুলি ভাবে আৰু বহু দূৰ আগুৱাই যোৱাৰ পাছত যদি আহি পৰে সেই পথত অপ্ৰত্যাশিত অনাকাংক্ষিত বাধা আৰু চিৰদিনৰ বাবে বন্ধ হৈ যায় সেই পথ, তথাপি চিন্তাৰ কোনো কাৰণ নাথাকে। জুলিও নামৰ বিশ্বশ্ৰেষ্ঠ ফুটবলাৰ হ'ব বিচৰা যুৱকজনে এই কথাই প্ৰমাণ কৰি দিছে। জুলিওই কৈছে, আপুনি য'ত সফল হ'ম বুলি ভাবি আছে তাত যদি আহে অনাকাংক্ষিত বাধা তেন্তে চিন্তা নকৰিব। ভগৱানে অন্য এটা পথৰ দুৱাৰ খুলি আপোনাৰ বাবে ৰৈ থাকে। মাথো সেই নতুন পথ আপুনি চিনাক্ত কৰিব লাগিব আৰু নিজেই খুলিব লাগিব সেই বন্ধ দুৱাৰ। ফুটবলৰ দেশ স্পেইন, বুলফাইটৰ দেশ স্পেইন, পাব্লো পিকাছৰ দেশ স্পেইন। এই স্পেইনৰে মাদ্ৰিদত 1943 চনৰ 23 ছেপ্টেম্বৰত জন্ম হৈছিল জুলিও ইগলেছিয়াছৰ। জুলিওৰ বয়স যেতিয়া মাত্ৰ 9 বছৰ আছিল তেতিয়াৰ পৰাই তেওঁৰ সপোন আছিল ডাঙৰ হৈ প্ৰিয় ক্লাব ৰিয়েল মাদ্ৰিদৰ হৈ ফুটবল খেলা। সেই ৰিয়েল মাদ্ৰিদ যিটো দলত খেলাটো লিঅনেল মেছি, ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ দৰে খেলুৱৈও নিজৰ সৌভাগ্য বুলি ভাবে। দিনৰ দিনটো জুলিওই ফুটবলৰ অনুশীলন কৰিছিল আৰু সঁচাকৈ এদিন তেওঁৰ সপোন সাৰ্থক হৈছিল। ৰিয়েল মাদ্ৰিদৰ গ'লকিপাৰ হিচাপে জুলিও ইগলেছিয়াছ চুক্তিবদ্ধ হ'ল। জুলিওৰ একাগ্ৰতা আৰু পৰিশ্ৰম দেখি ফুটবলৰ বিশেষজ্ঞসকল যেন নিশ্চিতই হৈছিল সোনকালেই ৰিয়েল মাদ্ৰিদৰে নহয় স্পেইনৰ শ্ৰেষ্ঠ গ'লকিপাৰ হৈ উঠিব জুলিও। কিন্তু 1963 চনৰ এটি সন্ধ্যা কেইজনমান বন্ধুৰ সৈতে ওলাই যোৱা জুলিওহঁতৰ গাড়ীখন এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় আৰু দুৰ্ভাগ্যজনকভাৱে সেই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ 20 বছৰীয়া জুলিওৰ শৰীৰৰ তলছোৱা সম্পূৰ্ণৰূপে অসাৰ হৈ পৰিল। লগে লগে পৰিসমাপ্তি ঘটিল তেওঁ ৰিয়েল মাদ্ৰিদ আৰু স্পেইনৰ সৰ্বশ্ৰেষ্ঠ গ'লকিপাৰ হোৱাৰ সপোনটোৰ। জুলিও জীয়াই থাকিল, কিন্তু জীৱন তেওঁৰ বাবে হৈ পৰিল দুৰ্বিষহ। সেই দুৰ্ঘটনাটোৰ স্মৃতিয়ে তেওঁক সম্পূৰ্ণৰূপে ভাঙি পেলালে। কিন্তু লাহে লাহে জুলিওই বাস্তৱক স্বীকাৰ কৰিবলৈ আৰু সেই দুখ যন্ত্ৰণাক অতিক্ৰম কৰিবলৈ প্ৰস্তুত হ'ল। হাতত তুলি ল'লে কলম আৰু লিখি গ'ল এটাৰ পিছত এটাকৈ গীত আৰু কবিতা। তাৰ লগে লগে গীটাৰো বজাবলৈ ল'লে। ইতিমধ্যে 18টা মাহ পাৰ হৈ গৈছিল। গীটাৰ বজাই নিজে লিখা গীত গাই জীৱনটোক এক নতুন ধৰণে জীয়াই থাকিবলৈ চেষ্টা কৰিছিল জুলিওই। সেই ভয়ংকৰ দুৰ্ঘটনাটোৰ 5 বছৰৰ পাছত অৰ্থাৎ 1968 চনত বেনিডম ইণ্টাৰনেশ্যনেল ছং ফেষ্টিভেলত অংশগ্ৰহণ কৰি লাইফ গোজ অন দ্য চেইন গীতটো গাই প্ৰথম স্থান দখল কৰে জুলিওই। শৈশৱৰ ফুটবলাৰ হোৱাৰ সপোন সম্পূৰ্ণ নহ'ল, কিন্তু সংগীতৰ জগতত জুলিওই এক নতুন ইতিহাস লিখিলে। জুলিওই গায়ক হিচাপে নিজৰ জীৱনকালত 100খনতকৈও বেছি দেশত গৈ 5000তকৈও অধিক সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল, যি নিজেই এক অভিলেখ। পৃথিৱীৰ 14টা ভাষাত 100 মিলিয়নতকৈও অধিক ৰেকৰ্ড বিক্ৰী হোৱা জুলিও সংগীতৰ জগতত সবাতোকৈ অধিক ৰেকৰ্ড বিক্ৰী হোৱা গায়কসকলৰ ভিতৰত অন্যতম। 2013 চনত তেওঁ লেটিন ছংছ ৰাইটাৰ্ছ হল অৱ ফেমত স্থান লাভ কৰে। একে বছৰতে বেইজিঙত জুলিওক চীনৰ সবাতোকৈ জনপ্ৰিয় আন্তঃৰাষ্ট্ৰীয় শিল্পী হিচাপে সন্মানিত কৰা হয়। গ্ৰেমি, লেটিন গ্ৰেমি, বিশ্ব সংগীত পুৰস্কাৰ, বিলবোৰ্ড সংগীত পুৰস্কাৰ, আমেৰিকান সংগীত পুৰস্কাৰকে ধৰি বিভিন্ন সন্মানেৰে পুৰস্কৃত জুলিও ইগলেছিয়াছক ফ্ৰান্সৰ সৰ্বশ্ৰেষ্ঠ সন্মান লিজন অৱ অনাৰ প্ৰদান কৰা হৈছে। 1979 চনত কলা জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ইউনিচেফে জুলিওক বিশেষ ৰাজদূত নিৰ্বাচিত কৰে। 1985 চনৰ পৰা জুলিও ইগলেছিয়াছৰ নাম হলিউড ৱাক অৱ ফেমতো খোদিত হয়। এই জুলিও ইগলেছিয়াছৰ কাহিনী। গতিকে সন্মুখত বাধা দেখি ভয় নাখাব। এটা পথ বন্ধ হ'লেও আন এটা পথ সদায় খোলা থাকে। প্ৰয়োজন মাথো আত্মবিশ্বাস আৰু একাগ্ৰতাৰ। নিজৰ ওপৰত বিশ্বাস ৰাখি একনিষ্ঠতাৰে আগবাঢ়ি গ'লে লক্ষ্যত উপনীত হোৱাত কোনো কাৰকেই বাধা হ'ব নোৱাৰে। আজিৰ ভিডিঅ'টি কেনে লাগিল আমাক কমেণ্টত নিশ্চয় জনাব। ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনত হেঁচা দিবলৈ নাপাহৰিব। আমি নতুন নতুন বিষয় লৈ পুনৰ উপস্থিত হ'ম। আজিলৈ ইমানেই, ধন্যবাদ।